আমাৰ প্ৰজন্মৰ বাবে বোধ কৰোঁ আটাইতকৈ ডাঙৰ ঘটনাটোৱে আছিল জুবিন গাৰ্গৰ আৱিৰ্ভাৱ। আগতে কাহানিও নুশুনা, কাহানিও নাভাবা চিত্ৰকল্প আৰু সুৰৰ এক যাদুলৈ আৱিৰ্ভাৱ হৈছিল জুবিন গাৰ্গৰ। হত্যা হিংসাৰ দাবানলৰ মাজত অসমীয়া সমাজখন যেতিয়া অতিৰিক্তভাৱে ৰাজনৈতিক হৈ পৰিছিল, জুবিন গাৰ্গে লৈ আনিছিল ব্যক্তিগত আশা আকাংক্ষা, আৱেগ আৰু ভালপোৱাৰ এক নতুন উশাহ। অসমত জুবিন গাৰ্গৰ আৱিৰ্ভাৱ নোহোৱা হ'লে বোধ কৰোঁ আজিও বিহু মঞ্চত হিন্দী গান বাজিয়েই থাকিল হয়। অসমৰ গৰিষ্ঠ সংখ্যক প্ৰজন্মই অসমীয়া গানৰ ঐতিহ্যক বাদ দি হিন্দী বা তেনেধৰণৰ বলিউডি সংগীতত মছগুল হৈ পৰিলে হয়। বিহুগীত বা বিহুসুৰীয়া গীতক জুবিন গাৰ্গে যিটো মৰ্যাদা দিলে, সেয়া অসমীয়াই কাহানিও পাহৰিব নোৱাৰিব। অসমীয়া ভাষাটোক শিলচৰৰ পৰা অৰুণাচললৈকে, ত্ৰিপুৰাৰ পৰা পশ্চিমবংগলৈকে বোৱাই নিয়াত জুবিন গাৰ্গৰ গীত, কণ্ঠস্বৰ আৰু অৱশ্যেই সংগীত অসমীয়া জাতীয়তাবাদে হেজাৰ চেষ্টা কৰিও কৰিব নোৱাৰা কাম জুবিন গাৰ্গে সম্ভৱ কৰি তুলিছিল। ভাবিলে আচৰিতেই লাগে, জুবিন গাৰ্গৰ কণ্ঠত কিদৰে পৰিস্ফুট হৈ উঠিছিল এজন আৱেগঘন আধুনিক অসমীয়া যুৱক আৰু একে সময়তে বিহুগীতৰ গায়ক ৰূপত অসমীয়া গ্ৰাম্য ঠাঁচৰ এজন অসমীয়া যুৱক। মন যায়ৰ দৰে গীতলৈ মন কৰক। আপোনাৰ, মোৰ, আমাৰ সকলোৰে জীৱনত ঘটা ব্যক্তিগত আৱেগ আৰু সমসাময়িক ৰূঢ় বাস্তৱতাৰ দ্বন্দ্ব কি সুতীব্ৰ ভাষাত জুবিন গাৰ্গৰ কণ্ঠত উঠলি উঠিছিল। আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা যন্ত্ৰণা আৰু আনফালে সময়ৰ ৰূঢ় বাস্তৱতাৰ মাজত দিক বিদিক হেৰুৱা এজন আধুনিক যুৱকৰ কান্দোন যেন সুতীব্ৰ ৰূপত ভাহি আহিছিল জুবিন গাৰ্গৰ কণ্ঠত। অথচ এই আধুনিক জুবিনেই যেতিয়া তাহানিৰ জোনবাইত গাতে চাদৰ এৰিয়াৰ দৰে এজন গাঁৱলীয়া যুৱকৰ কণ্ঠ ধাৰণ কৰিছিল, কোনে ক'ব মন যায়ৰ সেই আধুনিক জুবিন গাৰ্গেই এই জুবিন গাৰ্গ? বিহুগীতৰ টানা টানা সুৰ, এক ধৰণৰ হাস্য মধুৰতা, নিষ্পাপ সম্পৰ্কৰ বুনিয়াদ, এনে গ্ৰাম্যতা, এনে ৰাষ্ট্ৰীচিতি অসমীয়া সংগীত জগতৰ ইতিহাসতেই বিৰল। জুবিন ৰজাৰ দৰে আহিল, ৰজাৰ দৰেই থাকিল আৰু এজন ৰজাৰ দৰেই এদিন সাগৰ তলিত শুই পৰিল। বিদায় অসমীয়াৰ বাঘ জুবিন গাৰ্গ।